হাই এভৰিৱান সকলোকে স্বাগতম জনালো যিসকল ক্লাছ 9 ৰ ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে মই এটা ভিডিঅ' লৈ আহিছো কাৰণ 9 ৰ বাবে মই ইমান এটা ভিডিঅ' বনোৱা নাই আগতে কিন্তু এবাৰ ভাবিলো মই 9 ৰ বাবে অলপমান কন্টেন্ট দিম আৰু তোমালোকৰ পৰা ভাল ৰেসপন্স পালে আৰু বেলেগ বেলেগ কন্টেন্ট দি যাম আজি আমি এটা ষ্ট্ৰেটেজি ডিসকাস কৰিম 9 ৰ যেহেতু ফাইনেল এক্সাম আহি আছে ধৰা এক মাহ মান আছে মেট্ৰিক বা আৰু 9 সমান্তৰাল ভাৱে চলি থাকে আৰু 9 পাস কৰি তোমালোকে 10ত আহিবা 10ত বেছিকৈ কষ্ট কৰিব লাগিব এটা সো 9ত বহুতৰ সিলেবাস হয়তো কমপ্লিট হৈ গল আৰু কিছুমান ল'ৰা-ছোৱালী কি হয় 9 টো সিৰিয়াসলি নলয় ক্লাছ 9 টো এনেও 9 ৰ পাৰ্সেন্টেজ তোমাৰ কতো যোগ নহয় দিয়ে বহুতে সিৰিয়াসলি নলয় বস্তুটো কিন্তু 9ত কিছুমান কাম আমি কৰিব লাগিব হে কামখিনি মই তোমালোকক আজি কম ভিডিওটো শেষলৈকে চাবা এজন দাদা হিচাপে তোমালোকক মই কথাখিনি কৈ যাম ফাৰ্স্ট কথা ক্লাছ 9 ৰ ল'ৰা-ছোৱালীখিনিয়ে কি কৰে জানানে বস্তুখিনি বেছিকৈ মুখস্থ কৰে ভাবে আমি বেছি নম্বৰ পাম পৰীক্ষাত বেছি নম্বৰ আমাক লাগে গতিকে কোনবাই ভালকে লিখাই দিছে বিজ্ঞান হওক অংক হওক সমাজ বিজ্ঞান অসমীয়া ইংলিশ যিয়ে নহওক আমি বেছিকৈ মুখস্থ কৰি যাওঁ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক চাই যাওঁ আমি ভাল নম্বৰ এটা পালে যথেষ্ট কিন্তু ক্লাছ 9ত এই মিস্টেকটো নকৰিবা 10ত অলপমান মুখস্থ কৰিবলগীয়া হৈ যায় কাৰণ 10ৰ মাৰ্কসটো অলপ হলেও ইম্পৰ্টেন্ট হয় বাট ক্লাছ 9ৰ মাৰ্কসটো তোমালোকক কতো নালাগে সেইভাবে ভালকে বুজি পেলাই পঢ়িবা লাগিলে মাৰ্কস কমে পোৱা বাট ক্লাছ 9ৰ যিখিনি কনসেপ্ট হেখিনি তোমালোকৰ ক্লাছ 10তো ইউজ হ'ব সেকেন্ড কথা ক্লাছ 12ত ইউজ হ'ব গতিকে কিছুমান চেপ্টাৰ আছে মই সায়েন্সৰ বুকখন চাই আছিলো কালি মেথছৰ বুকখন মই পাহৰিলো আৰু চোৱাও নাই তো মই প্ৰথম সায়েন্সৰ কথাই কৈছো ক্লাছ 9ৰ বিজ্ঞানৰ চেপ্টাৰটোত এটমছ যোনটো চেপ্টাৰ আছে পৰমাণুৰ বিষয়ে অনুপৰমাণু তাৰপৰি তাৰ বিভিন্ন ধৰণৰ সেল বিলাক কক্ষপথ বিলাক আছে তো বিভিন্ন ধৰণৰ বস্তু আছে হেখিনি আৰু বেলেগ বেলেগ থিওৰি বিলাক আছে পৰ্যাবৃত্ত তালিকাৰ বেলেগ বেলেগ থিওৰি তো হেখিনি বস্তু ন তোমালোকে ভালকে চাবা কিয় জানানে সেম বস্তুখিনি তোমালোকৰ 10ত আছে 10ত পৰ্যাবৃত্ত তালিকা চেপ্টাৰ আছে কাৰ্বন চেপ্টাৰ আছে তাৰপৰি ধাতু চেপ্টাৰটো আছে তিনটা এই তিনটা চেপ্টাৰ তোমালোকে অকনো বুজি নাপাবা যদি এই ক্লাছ 9ৰ কেমিষ্ট্ৰি পাৰ্টৰ তোমালোকে এই দুটা চেপ্টাৰ নচোৱা এটমছ আৰু আই থিংক আৰু এটা চেপ্টাৰ আছে তাৰ লগত ৰিলেটেড পৰ্যাবৃত্ত সূত্ৰবিলাক আছে তাত তো এই কেটা বস্তু ভালকে চাবা ঠিক আছে এই কেটা তোমালোকৰ ক্লাছ 10ত ইউজ হ'ব সেকেন্ড কথা এই সেম বস্তুখিনি আকৌ অকমান এডভান্স লেভেলত গৈ ক্লাছ 11ত ইউজ হ'ব তো এতিয়া নাজানিলে পিছত কেতিয়াও নোৱাৰিবা ভালকে বুজি পেলাই যাবা সেকেন্ড কথা 9ৰ বিজ্ঞানৰ যোনটো ফিজিক্সৰ পাৰ্ট আছে তাত দুই তিনটা মান ইম্পৰ্টেন্ট চেপ্টাৰ আছে এটা হল মোশন ঠিক আছে গতি এটা পাঠ আছে তাত তিনটা সূত্ৰ আছে সেকেন্ড ওয়ার্ক এনার্জি পাওয়ার এটা পাঠ আছে আৰু এটা পাঠ আছে গ্ৰেভিটেশনাল এনার্জি মাধ্যাকৰ্ষণ শক্তি এই তিনটা পাঠ তোমালোকে বহুত ধুনিয়াকে বুজি পেলাই কৰিবা মই জানো আমাৰ ক্লাছ 9ৰ ষ্টুডেন্ট সকলক ইমান এটা গুৰুত্ব দিয়া নহয় আমাৰ অসমত স্পেশালি অসমীয়া মাধ্যমৰ বিদ্যালয় বিলাকত মই নিজেও হে ফেজটো পাৰ হৈ আহিছো আৰু সেইভাবে মই ভাবিছো এই বিজ্ঞানৰ যিকেটা চেপ্টাৰ আছে যি পাঁচটা ছটা চেপ্টাৰ ইম্পৰ্টেন্ট হয় হেকেটা মই তোমালোকক পঢ়াই দিম মই সোনকালে ভিডিও দি যাম তো এইখিনি বস্তু মানে যিখিনি বুজিবলগীয়া কনসেপ্ট আমি হেখিনি ডিসকাস কৰিম কোৱেশ্চন আনসাৰ কৰি নাথাকো বুজাখিনি তো তোমালোকে যদি নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰি আছা তোমালোকে এট লিষ্ট কোনবা ইউটিউব চেনেলত চাই হলো বা কোনবা টিচাৰক খুদি হলো এইখিনি কনসেপ্ট ভালকে ক্লিয়াৰ কৰি লোৱা work energy power formula কেটা কেনেকে কোড ইউজ হয় গ্ৰেভিটেশনাল এনাৰ্জি ফৰ ফোৰ্সৰ ফৰ্মুলাটো কি হয় গ্ৰেভিটেশনাল কনস্ট্যান্টটো কেনেকে আহিলে work motion চেপ্টাৰটোত তিনটা ইকুৱেশন কেনেকে ইউজ কৰিব লাগে এই গুটিখিনি বস্তু ভালকে কনসেপ্টখিনি ক্লিয়াৰ কৰি যাবা কিয় জানানে 10ত ইয়াৰ একো নাই কিন্তু ক্লাছ 12ত গৈ কিন্তু ক্লাছ 11ত সৰি ক্লাছ 11ত আছে এইখিনি কনসেপ্ট ক্লাছ 11ত এই কনসেপ্টখিনি আছে গতিকে তুমি যদি এতিয়া নুবুজাকে যোৱা তুমি ক্লাছ 10 পাস কৰাৰ পিছত তো সায়েন্স লবই লাগিব তো তেতিয়া তুমি একো বুজিয়ে নাপাবা কাৰণ আমি যেতিয়া 11ত গৈছিলো সবে কৈছিল যে এইখিনি তোমালোকে ক্লাছ 9ত পঢ়ি আহিছিলা ক্লাছ 9ত পঢ়ি আহিছিলা কিন্তু মই আৰু মোৰ দুজনমান লগৰ আছিল আমি ভাবিছো আমাক নপঢ়ালে একো ভালকে তো তোমালোকে এনেকে নহয় ভালকে 9ৰ কনসেপ্টখিনি ক্লিয়াৰ কৰি যাবা মুখস্থ কৰি নহয় আমি কি কৰো বিজ্ঞানৰ যোনকেটা পাঠ আছে তাত যিকেটা কোৱেশ্চন আনসাৰ আছে মুখস্থ কৰি গুছি যাওঁ অংককেটা মুখস্থ কৰি যাওঁ ভাবো আমি 9ত ভাল মাৰ্কস এটা পাওঁ অবিয়াসলি আমি ভাল মাৰ্কস এটা পাইও পাস কৰো কিন্তু আমাৰ মাথাত একো বস্তু নাথাকে তো হেনেকুৱা নহবা 9ৰ মাৰ্কস নালাগে কতো গতিকে কনসেপ্ট ক্লিয়াৰ কৰা মাৰ্কস লাগিলে কমেই পোৱা বুজি পেলাই পঢ়ি যোৱা এটা বস্তু ঠিক আছে সিমিলাৰলি মই মেথছৰ কথাও যদি কওঁ মেথছত প্ৰত্যেকটো চেপ্টাৰে ইম্পৰ্টেন্ট হয় হেতু মনত ৰাখিবা মেথছত যিমান কেটা চেপ্টাৰ আছে গুটেকেটা চেপ্টাৰ ভালকে বুজি পেলাই কৰিবা এটা কোৱেশ্চন মুখস্থ নকৰিব নালাগে যিখিনি সময় আছে এট লিষ্ট হেখিনি সময়ত যিকেটা চেপ্টাৰ তুমি নুবুজিলা এট লিষ্ট বুজি লোৱা কবা পা চাই হলো কাৰণ ইয়াৰ এডভান্স লেভেলখিনি 10ত আছে তো তুমি এতিয়া যদি একো বুজি নোপোৱা 10ত গৈ একো কৰিব নোৱাৰিবা আৰু মই ক্লাছ 10ৰ আমাৰ কোৰ্স আছে অহাবাৰ তোমালোকে ল'ব পাৰিবা মানে মই জানো এইখিনি এই কথাখিনি মানে কি হয় আমাৰ স্কুল লেভেলত 9ত ইমান নিশিকায় মই সেইভাবে
আমাৰ ক্লাছ 10ৰ যিকেইটা চেপ্টাৰ মই ষ্টাৰ্ট কৰাৰ আগত 9ৰখিনি পঢ়াই লওঁ অলপ 9ৰ কনচেপ্টখিনি পঢ়াই লওঁ তোমালোকে কোৰ্চ ল'লে গম পাবা তো মই সেইখিনি পঢ়াই লওঁ কিন্তু চব টিচাৰটো মোৰ দৰে নাপাবা চব টিচাৰে ডাইৰেক্ট ক্লাছ 10ৰ পইণ্টটোৰ পৰা আৰম্ভ কৰি দিব তুমি একো পাত্তাই নাপাবা ঠিক আছে যেনেকৈ এতিয়া পৃষ্ঠকালী আয়তন ফৰ্মুলাখিনি 9ত আছে ক্লাছ 10ত ইয়াৰ এডভান্স লেভেলখিনি আছে তাত ফৰ্মুলা একো নাই তো ক্লাছ 10ৰ এজন টিচাৰে আহি ডাইৰেক্ট সেই পইণ্টটোৰ পৰাইতো ষ্টাৰ্ট কৰিব এনেও কৰিব কিন্তু এতিয়া মই ধৰা ডিটেইলছত পঢ়াই গৈছোঁ মই 9ৰ ফৰ্মুলাখিনি কেনেকৈ আহিলে কেনেকৈ মুখস্থ কৰিবলৈ সেইখিনি বুজাই পেলাই সেই পাঠটো পঢ়াইছোঁ আমাৰ যোনটো ক্লাছ 10ৰ মেট্ৰিকৰ কোৰ্চ আছে তাত মই তেনেকৈ পঢ়াইছোঁ তোমালোকে ছিনিয়ৰ দাদাসকলক সুধিব পাৰা চিমিলাৰলি বিজ্ঞানৰ পাঠটো যেতিয়া মই পঢ়াইছোঁ তাত তোমাৰ এটা ধাতু অধাতু পাঠটো আৰু পৰ্যাবৃত্ত তালিকাত কেনেকৈ কক্ষপথবিলাক আহিলে কোনটো কক্ষপথত 2.8 আমি সেনেকৈ লিখোঁ ন কিয় আহিলে সেই কনচেপ্টখিনি 10ত নাই সেইখিনি 9ত আছে কিন্তু সেইখিনি নোৱাৰিলে সেইখিনি বস্তু নোৱাৰিবা সেইবাবে মই 9ৰখিনি পঢ়াই সেইটো বস্তু কৰাইছোঁ তুমি সেইটো কাৰণে এই কনচেপ্টখিনি এতিয়া ক্লিয়াৰ কৰি যোৱা মই স্পেচিয়েলি মেথছ এণ্ড ছায়েন্সৰ বাবে সেইবাবে কৈ আছোঁ কাৰণ বাকীখিনি মোৰ ইমান এটা আইডিয়াও নাই আৰু বাকী বস্তুখিনি এনেও মুখস্থ কৰা বস্তু আৰু এটা ইম্পৰ্টেণ্ট কথা এই 9ত থাকোঁতে ইংলিছৰ গ্ৰামাৰৰ প্ৰত্যেকটো বস্তু আৰু অসমীয়া গ্ৰামাৰৰ প্ৰত্যেকটো বস্তু তোমালোকে মুখস্থ কৰাতকৈ বেছি ইম্পৰ্টেঞ্চ দিয়া যে কেনেকৈ আহিছে স্পেচিয়েলি ইংলিছ গ্ৰামাৰ ঠিক আছে ইংলিছ গ্ৰামাৰ কেনেকৈ লিখিব লাগে কম্প্ৰিহেনশ্যন পাৰ্টখিনি যেনেকৈ তোমাৰ টেন্স তাৰপিছত ভাৰ্ব এডজেক্টিভ কিয় হয় প্ৰত্যেকটো বস্তু ডিটাৰমিনাৰ্ছ প্ৰিপজিশ্যন কেনেকৈ আহে সেই বস্তুখিনি কনচেপ্টখিনি ক্লিয়াৰ কৰা ছেকেণ্ড কথা লিখা পাৰ্টখিনি যেনেকৈ লেটাৰ ৰিপৰ্ট এইবিলাক হয়তো 9ত আহে ছেকেণ্ড মই গম নাপাওঁ তো যিখিনি আহে সেইখিনি তোমালোকে বুজি কৰি যোৱা ছেম বস্তু অসমীয়াৰ ক্ষেত্ৰতো খাটে অসমীয়া গ্ৰামাৰখিনি এটলিষ্ট ভালকৈ কৰি লোৱা এই যিখিনি সময় আছে তোমালোকৰ যিখিনি দিন মই যিকেইটা কথা ক'লোঁ সেই কথাকেইটা যদি তোমালোকে এতিয়াও কৰা নাই সেইকেইটা কাম আগত কৰি লোৱা তাৰপিছত তোমালোকে পৰীক্ষাত কিমান মাৰ্কছ পোৱা কিমান নোপোৱা সেইটো পিছত আহে এইখিনি যদি তুমি কৰি গৈছা দেন তুমি ক্লাছ 9টো ভালকৈ ইউটিলাইজ কৰিলা আৰু 10ত গৈ তুমি বেলেগ ষ্টুডেণ্টতকৈ ওপৰত থাকিবা